বেমাৰ ধৰা পৰিছে আৰু বেমাৰটো হ'ল আপোনাৰ লিভাৰ চিৰ'চিছ, মানে লিভাৰটো ডেমেজ হৈ গৈছে। তো লিভাৰ ডেমেজ হ'লেই ইয়াৰে উপায় এটাই আছে, সেইটো হ'ল লিভাৰ ট্ৰান্সপ্লেণ্ট। লিভাৰটো ট্ৰান্সপ্লেণ্ট কৰিলে ই মানে আগৰ দৰে হয়তো সুস্থ হৈ উঠিব। তো লিভাৰ ট্ৰান্সপ্লেণ্ট কৰিব লাগিলে আপোনালোকে জানে খৰচা বহুত, মোটামুটি 30-40 লাখ টকাৰ এটা বাজেট। তো বৰ্তমান ইয়াৰ হাতত ইমান পইচাও নাই। আৰু আজি কেইদিনমান আগত 2 মাহমান আগত দেউতাক ঢুকাইছে। দেউতাকৰ মানে বেমাৰৰ নামতো বহুত পইচা গৈছে হস্পিটেলত। তো এতিয়া ইয়াৰ কাৰণে কিনকে যোগাৰ কৰে 30-40 লাখ টকা। তো আপোনালোকক হাত জোৰ কৰিছোঁ, ভিডিঅ'ততো ই হাওয়ে থাকে আপোনালোকক, ইমান দিন ভিডিঅ' কৰিব পৰা নাই। আপোনালোকে যদি অলপ সহায় কৰে, যোনে যি পাৰে, 4 লাখ ছাবস্ক্ৰাইব আছে ইউটিউবত, যদি তাৰে 1 টকাও দিয়ে না সকলোৱে, 4 লাখ মানে 4 লাখ টকা সেনেকেও আহিব। তো আপোনালোকে অলপ সহায় কৰক, যাতে আগৰ দৰে আপোনালোকৰ মাজত আহিব পাৰে, আমাৰ লগত ভিডিঅ' কৰিব পাৰে, সুস্থ হৈ উঠে আৰু আপোনালোকক আগৰ দৰে হাওয়ে। কি কৰিব পাৰে? তো যোনে যেনেকৈ পাৰে এনেকৈ মোক অলপ সহায় কৰক, মই আগৰ দৰে ভিডিঅ' কৰিব যাতে পাৰোঁ। তো মানে সেয়ে আৰু ৰাম ৰাম সকলোকে। আজিৰ এই ভিডিঅ'টো অলপ ব্যতিক্ৰমী ভিডিঅ', কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা সহায় বিচাৰিছোঁ। আৰু এই সহায়টো মোৰ ব্যক্তিগত নহয়, এই সহায়টো আমাৰ অসমৰে এটা জনপ্ৰিয় ইউটিউব চেনেল ব্লেক এণ্ড হোৱাইটৰ এজন সদস্য, যাক আমি ৰাকু দা বুলি জানো, বা ৰাকুৰ নাম লৈ ভিডিঅ' কৰিছে। আপোনালোকে যদি চাইছে ভিডিঅ'বিলাক গম পাইছে। তো বৰ্তমান তেখেতে এটা বহুত ডাঙৰ জটিল ৰোগত ভুগি আছে, যিটোৰ কাৰণে তেখেতক মতে প্ৰয়োজন 40-35 লাখ টকাৰ, যিটো মানে তেখেতৰ দ্বাৰা নিজৰ উপাৰ্জন বা নিজৰ জমা টকাৰে একেবাৰে অসম্ভৱ হৈ গৈছে। তাৰ কাৰণে আমি মানে এটা সহায় কৰিব বিচাৰিছোঁ। প্ৰত্যেকজনক সহায় কৰাটো প্ৰয়োজন। আপুনিও নাজানে আপোনাক কেতিয়াবা কোনে কেনেকৈ ক'ত সহায় কৰিব লাগিব। ব্যক্তিগতভাৱে তেখেতক ময়ো নাজানো, ময়ো লগ পোৱা নাই কেতিয়াও। তথাপি কিন্তু কি হয়, যিহেতু মানুহ হয় ন, মানুহে মানুহৰ যদি কাৰণে যদি অলপ নাভাবে, তেতিয়াহ'লে কোনে ভাবিব পাৰে। তো সেই ক্ষেত্ৰত মই ভিডিঅ'টো বনাইছোঁ আপোনালোকক। তেখেতৰ এটা বেমাৰ যে লিভাৰটো সম্পূৰ্ণ বেয়া হৈ গৈছে, আৰু যাৰ কাৰণে এইটো ষ্টেজ 4 পাইছেগৈ। আৰু তাত এটাই অপশ্যন, সেইটো হ'ল লিভাৰ ট্ৰান্সপ্লাণ্ট কৰিব লাগিব, মানে লিভাৰটো সলাই দিব লাগিব, যিটো মানে তেখেতৰ মাকে মানে দিব লিভাৰৰ এটা অংশ, যিটো সলাই দিয়া হয়। প্ৰথমতে আমি চাই লওঁ যে লিভাৰ ট্ৰান্সপ্লাণ্ট কৰাটো কেনেকৈ প্ৰক্ৰিয়া কৰে। লিভাৰ ট্ৰান্সপ্লাণ্ট কেনেকৈ কৰা হয় আমি চাই লওঁ। কিন্তু লেফ্ট ছাইডটো বেয়া হোৱা আৰু ৰাইট ছাইডটো ভাল লিভাৰ। এই ভাল লিভাৰৰ যিটো যোনে ডনেট কৰিব, তেখেতৰ পৰা এটা পাৰ্ট যিটো ডনাৰ হয়, ফেমিলি হ'ব পাৰে, ফেমিলি পাৰ্চন বা ভাল মানুহ, আৰু তেখেতৰ পৰা এটা পাৰ্ট এনেকৈ কাটি আনিব। কাটি আনি যিখিনি কানেকশ্যন থাকে, কানেকশ্যনখিনি প্ৰথম কাটি ল'ব। কাটি লৈ কিনে এনেকৈ এটা পাৰ্ট এটা কাটি আনিব। আনি যিটো ডনাৰ হয় তেখেতৰ পৰা কাটি আনি এই যিজনৰ প্ৰব্লেম হৈ আছে, তাকো তেনেকৈ চিলাই মাৰি দিব লাগিব। যিহেতু পেটটো কাটি লয় ন, তেনেকৈ চিলাই মাৰি দিলে, দি কিনে নেক্সট যোনে ল'ব, তেখেতৰ যিটো বেয়া লিভাৰ, তেখেতৰ বেয়া লিভাৰটো সম্পূৰ্ণৰূপে কাটি পেলায়, কানেকশ্যন সম্পূৰ্ণ কাটি পেলায়, অলপো নাৰাখে। গোটেইখিনি উঠাই দিয়াৰ পিছত যিটো পাৰ্ট কাটি আনিলে, সেই পাৰ্টটো ইয়াত লগাই দিয়া হয়। আৰু লগাই দিয়াৰ পিছত কি হয়, যিহেতু বেলেগৰ লিভাৰ, সেইটোতো মানে এডজাষ্ট নহয় ন, এনেকৈ চিলাই মাৰি দিব পাৰোঁ। কিন্তু কি হয়, এডজাষ্ট যিহেতু নহয়, তাৰ কাৰণে এটা কি দিয়া হয়, এণ্টি ৰিজেকশ্যন মেডিচিন দিয়া হয়। সেই মেডিচিনটো খোৱাৰ ফলত কি হয়, অট'মেটিক লিভাৰ মানে ঠিক হৈ যায়। লিভাৰ এনেকুৱা বস্তু অট'মেটিক বাঢ়ি মানে ভাল চেপত লৈ লয়। এতিয়া মোৰ এই স্ক্ৰীণত আপোনালোকৰ আহি আছে এখন স্কেনাৰ, য'ত আপুনি স্কেন কৰি আপুনি যি সামৰ্থ্য পাৰে, আপুনি 1 টকা পায়, 2 টকা পায়, 10 টকা, 100 টকা, কোনো ধৰণৰ পইচাৰ পৰিমাণক লৈ কোনো মেটাৰ নকৰে। আপোনালোকে যি পাৰে সেইটো সহায় কৰিব পাৰে। মই মোৰ কমিউনিটি পোষ্টতো ইয়াৰ স্কেনাৰখন থৈ দিম, আপোনালোকে তাত স্কেন কৰি কিনে পইচাটো পে'মেণ্ট কৰিব পাৰে। আহক আমি সকলোৱে যিখিনি পাৰোঁ, মোৰ ছাবস্ক্ৰাইবাৰখিনি যিখিনি আছে, বা আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক সকলোৰে লগত, যাতে আমি সহায় কৰিব পাৰোঁ, তেখেতক ভাল কৰি আনিব পাৰোঁ। থেংক ইউ।